মহানগৰীত জৈৱিক পদ্ধতিৰে শাক-পাচলিৰ খেতি। ব্যতিক্ৰমী পদ্ধতিৰে ছাদৰ ওপৰত এখন শাক-পাচলিৰ বাৰী। বছৰৰ 12 মাহে নিজৰ ঘৰৰ পাচলি খাই জয়ন্ত কুমাৰ দেউৰীয়ে। চাৰিওফালে কেৱল সেউজীয়া। কবি, লাই, লফা, জলকীয়া সকলো পাব বাৰীখনত। মহানগৰীত থাকিও নিজৰ ঘৰৰ ছাদতে কৰিছে শাক-পাচলিৰ খেতি। ছাদ নহয় যেন এখন সেউজীয়া শাকৰ বাৰী। যান্ত্ৰিকতাৰ মাজত নিজৰ ব্যৱসায় চম্ভালিও প্ৰয়োজনীয় শাক-পাচলিকেইটা ঘৰতে কৰি লৈছে এইজন জয়ন্ত কুমাৰ দেউৰীয়ে। জয়ন্ত কুমাৰ দেউৰী পেছাত এগৰাকী ব্যৱসায়ী। কি নাই পাচলি বাৰীখনত। সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে তৈয়াৰ কৰা পচন সাৰ ব্যৱহাৰ কৰি এনেদৰে গঢ়ি তুলিছে এখন পাচলি বাৰী। যি সময়ত ৰাজ্যত আকাশলংঘী শাক-পাচলিৰ মূল্য বৃদ্ধি লগতে ৰাসায়নিক সাৰ প্ৰয়োগ কৰি খেতি কৰা শাক-পাচলিৰে বজাৰ ভৰি পৰিছে, তেনে সময়তেই মহানগৰীত বাস কৰিও এনেদৰে নিজৰ ছাদৰ ওপৰত জৈৱিক সাৰ প্ৰয়োগ কৰি কৰিছে শাক-পাচলিৰ খেতি। বছৰৰ 12 মাহে এনেদৰে নিজৰ ঘৰত জৈৱিক পদ্ধতিৰে কৰা শাক-পাচলি খাই এইজন ব্যৱসায়ী জয়ন্ত কুমাৰ দেউৰীয়ে। জয়ন্ত কুমাৰ দেউৰী এই শাক-পাচলি বাৰীখনত আছে সকলোবিধ শাক-পাচলি। লাই, লফা, পালেং, ধনিয়া, কবি, জাতিলাওকে ধৰি অন্যান্য সকলো শাক-পাচলি পাব এইগৰাকী জয়ন্ত কুমাৰ দেউৰী শাক-পাচলি বাৰীখনত। মহানগৰত থাকিও যে মানুহে ইচ্ছা কৰিলে সকলো কামে কৰিব পাৰে তাৰে প্ৰমাণ দিলে এইজন ব্যক্তিয়ে। নিজৰ চেষ্টাৰে এনেদৰে ঘৰতে শাক-পাচলি বাৰী প্ৰস্তুত কৰিছে এইজন ব্যৱসায়ীয়ে। নিৰ্ভেজাল শাক-পাচলি খাই এনেদৰে এতিয়া আন 10 জনৰ বাবে আদৰ্শ হৈ পৰিছে মহানগৰীত বাস কৰা এইগৰাকী ব্যৱসায়ী জয়ন্ত কুমাৰ দেউৰী। আপুনিও ইচ্ছা কৰিলে আপোনাৰ ছাদখন এনেদৰে শাক-পাচলি খেতি কৰিব পাৰিব আৰু ঘৰতে বহি জৈৱিক পদ্ধতিৰে কৰা পাচলি খাব পাব। মই মানে নিজে কৰোঁ এইবিলাক। একচুৱেলি মই নলবাৰীৰ পৰা মানে গোবৰবিলাক লৈ আহোঁ গাড়ীয়েদি, মানে লোকেল গৰুৰ, মানে জাৰ্চি গৰুৰ গোবৰ মোৰ ইয়াত নাই। আৰু কোনো সাৰৰ হেৰি নাই, চব জৈৱিক সাৰৰ পৰাই কৰি আছোঁ। ইয়াত যিমানটো আছে চব লোকেল গৰুৰ গোবৰৰ পৰাই কৰি আছোঁ। এতিয়া এইকেইটা চাওক, চব্জি যিমান লগাইছোঁ, ইফালে লাই শাক আছে, ইফালে লাও লাগিছে, আৰু এইটো লফা শাক, এইবিলাক বন্ধাকবি, ফুলকবি, বেঙেনা লাগিছে, আৰু বিলাহী লাগিবলৈ হ'ল। এতিয়া এইখিনি হ'ল মানে আপোনাৰ এইকেইটাতো লাই, আৰু এইখিনি হ'ল আপোনাৰ পিঁয়াজৰ হেৰি, এইখিনি হ'ল নহৰু পাতৰ হেৰি আছে। গতিকে যিমান পাৰোঁ কষ্ট কৰোঁ। যিদিনা মানে অফিচ নাই সেইদিনা মানে দিনটো ইয়াতে লাগি থাকোঁ, আৰু ৰাতিপুৱা 2-3 ঘণ্টা প্ৰায় পানী দিব লাগে আৰু খুচৰি থাকিব লাগে। বাৰীততো জানেই, আমিতো সৰুৰ পৰা বাৰীত খেতিয়কৰ ল'ৰা, নিজে খেতি। মোৰ নাম জয়ন্ত কুমাৰ দেউৰী। অৰিজিনেল মোৰ একদম ধেমাজি চিচিমুখ দেউৰী গাঁৱৰ মানে ঘৰ। এতিয়া দেখিবলৈ পোৱা যায় ইমান ধুনীয়াকৈ আপুনিতো বিলাবও পাৰে, লফা, লাই, কবি, খুব এটা সুন্দৰ। আপুনি সেই সময়খিনি আচলতে এই দুটা মানে যিটো 2 ঘণ্টা বা 1 ঘণ্টাৰ সেই সময়খিনি আচলতে আপুনি কেনেকুৱা লাগে অনুভৱটো? নাই, বহুত ভাল লাগে। আৰু এইটো মানে গোটেই পাহৰি যাওঁ, আৰু এইবিলাক মানে বেপাৰ বাণিজ্য চব পাহৰি যাওঁ। ইয়াত যেতিয়া মানে সোমাই দিওঁ আৰু গোটেই পৃথিৱীখনকে পাহৰি যাওঁ। তাৰমানে 2-3 ঘণ্টা ইয়াতে মানে টাইমটো নেপাওঁ, আৰু তাৰমানে ক'ত কি হয় সেইটো গমেই নাপাওঁ। তাৰমানে ইয়াত শেষ নকৰালৈকে মই ইয়াৰ পৰা মানে লাগিয়ে থাকোঁ ইয়াত। আৰু ইয়াত বান্দৰ নাই নেকি? বেলেগ নাই, ইয়াত বান্দৰ নাই বাৰু। ইয়াত বান্দৰ-চান্দৰ এনেকৈ অহা নাই, বান্দৰবিলাক অহা নাই, বান্দৰ-চান্দৰ নাহে। এলেকাটো কি বুলি কয়? এইটো হাতীগাঁও লখিমীনগৰ, লখিমীনগৰ ৰোড। তো ইয়াতে মানে ধৰ চব্জিটো কৰি খালে নিজৰ কাৰণে ভাল, স্বাস্থ্যৰ কাৰণে ভাল। সেইটো কাৰণে আজি মানে অলপ নিজেও ঠিক হৈ আছোঁ। মানে গোবৰ আপুনি নলবাৰীৰ পৰা আনে? গোবৰ মই নলবাৰীৰ পৰা আনো। এই আজি 10 দিনমান হৈছে 1 গাড়ী আনিছোঁ। আগতো আনিছোঁ 1 গাড়ী, আৰু মাটিও লৈ আহোঁ, পলসুৱা মাটি কিনি লৈ আহোঁ। গোটেইকেইটা মানে কিনিয়ে লৈ আহোঁ চব হেৰিবিলাক।
এতিয়া কিমান সময় এইখিনি যিখিনি যে কৰিছে আপুনি প্ৰতিটো মুহূৰ্ততে কৰি থাকে নে এটা ছিজনক লৈ কৰে নাই প্ৰতিটো দিন যিমান বাৰিষা দিন থাকিলেও মোৰ থাকেই আৰু একদম যি ছিজনতে হওক যি ছিজনতে হ'লেও মোৰ থাকিবই আৰু তাৰমানে মই ইয়াত লাগিয়ে থাকোঁ আৰু মুঠতে চব্জি থাকিবই মোৰ ইয়াত ধন্যবাদ শুভেচ্ছা থাকিল থেংক ইউ আপোনালৈও ধন্যবাদ থাকিল নিউজ এক্স ৰিপৰ্ট ফাৰ্ষ্ট নিউজ আছাম